নমস্কাৰ সকলোকে পুনৰ এবাৰ আসামিজ ফিটক চেনেলত স্বাগতম জনাইছো আজি দুটা কুলিং ব্ৰিডিং টেকনিক আপোনালোকৰ বাবে লৈ আহিছো এই সামাৰত নিজৰ শৰীৰটো কুল ৰখাৰ কাৰণে বা ঠাণ্ডা ৰখাৰ কাৰণে তো প্ৰথম এই ধৰণে যিকোনো এটা ক্ৰছ লেগ প'শ্চাৰত বহি ল'ব হাত দুখন ধ্যান মুদ্ৰাত ৰাখিছো বেক ষ্ট্ৰেট নেক ষ্ট্ৰেট স্পাইন ইৰেক্ট ক্লোজ your eyes try to focus in the middle point of your forehead or maybe a source of light in front of you deeply inhale and exhale. Inhale deep, exhale completely. Deeply breathe in and breathe out completely. তো প্ৰথম এতিয়া আমি কৰিবলৈ লৈছো অনুলোম বিলোম বা অল্টাৰনেট নষ্ট্ৰিল ব্ৰিডিং তাৰ বাবে ৰাইট হেণ্ডখন এই ধৰণে আঙুলি কেইটা আমি প্ৰণৱ মুদ্ৰাত ৰাখি লম বুঢ়া আঙুলি দি ৰাইট নষ্ট্ৰিলটো বন্ধ কৰিছো লেফটেৰে ইনহেল কৰিছো ডিপলি Exhale right completely. Inhale right deeply. Exhale left completely. Etu hoise eta round. Ei dhorone 10ta rounder karone anulom bilom korim. Inhale left. Exhale right. Inhale right. Exhale left. এই ধৰণে অনুলোম বিলোম কৰাৰ ফলত আমাৰ গৰমত যি এটা খুব ভাগৰুৱা ভাৱ অনুভৱ হয় সেই ভাৱটো আমি অলপ হলেও কমাব পাৰিম তো দৈনিক এই ধৰণে এটলিষ্ট 20 বাৰ মই ইয়াত 10 বাৰ কৰি দেখাইছো আজি আপোনালোকে 20 বাৰ দৈনিক কৰিবলৈ চেষ্টা কৰিব অনুলোম বিলোম যথেষ্ট পৰিমাণে গৰমৰ যিটো ভাগৰুৱা ভাৱ গৰমৰ ভাৱ হেতু অলপ হলেও আপোনালোকে পাতলাব পাৰিব অনুলোম বিলোমত আমি এটা কথাই মনত ৰাখিব লাগে যে আমি স্টাৰ্ট কৰিম লেফট নষ্ট্ৰিলেদি আৰু শেষো কৰিম আমি লেফট নষ্ট্ৰিলেদি এক্সহেল কৰি তো এগেইন ইনহেল লেফট এক্সহেল ৰাইট ইনহেল ৰাইট এক্সহেল লেফট এই ধৰণে কাউন্ট টু লেফটৰ পৰা ষ্টাৰ্ট হয় লেফটতে এন্ড হয় এই ধৰণে আমি 10 বাৰ কৰিবলৈ চেষ্টা কৰিছো ডিপলি ইনহেল কৰিব আৰু কমপ্লিটলি এক্সহেল কৰিব প্ৰত্যেক বাৰতে হৈ গৈছে এতিয়া আমি দ্বিতীয়টো প্ৰণায়ামৰ কাৰণে আগবাঢ়িছো নামটো হৈছে শীতলী deeply inhale and exhale inhale deep exhale completely deeply inhale and exhale তো শীতলী কৰিবৰ কাৰণে জিভাখন সামান্য এই ধৰণে মুখৰ পৰা উলিয়াই সাইডটো ফোল্ড কৰি এটা টিউবৰ সৃষ্টি কৰি মুখেৰে উশাহটো লৈ মুখখন বন্ধ কৰি নাকেৰে উশাহটো এৰি দিম জিভাখনৰ সাইডটো ফোল্ড কৰি মুখেৰে উশাহটো লৈছো মুখখন বন্ধ কৰি নাকেৰে উশাহটো এৰি দিছো এই ধৰণে কৰোতে মুখেৰে এটা ঠাণ্ডা বতাহ আমাৰ দেহৰ ভিতৰত প্ৰৱেশ কৰি গুটেই শৰীৰটো আমাৰ জোৰ পেলাই তুলিব আৰু নাকেৰে আমি উশাহটো এৰি দিম প্ৰচণ্ড গৰমত আপোনালোকে দৈনিক এই ধৰণে যদি 10 বাৰ শীতলী অভ্যাস কৰিব পাৰে নিজৰ শৰীৰটো জোৰ পেলাই ৰাখিব পাৰিব মই আজি এই হিতানত 10 বাৰ এই ধৰণে শীতলী কৰি দেখাইছো আপোনালোকেও কৰিবলৈ চেষ্টা কৰক জিভাখনৰ সাইডটো ফোল্ড কৰি জিভাৰে ঠাণ্ডা বতাহটো দেহৰ ভিতৰত হুমাবলৈ দিয়ক মুখখন বন্ধ কৰি নাকেৰে উশাহটো এৰি দিয়ক এই ধৰণে কৰিবলৈ চেষ্টা কৰিব আৰু মোক কমেন্টত জনাবলৈ নাপাহৰিব আপোনালোকৰ অনুভৱটোৰ বিষয়ে কেনেকুৱা পাইছে কৰি আৰু অনাগত দিনসমূহত আপোনালোকে আমাৰ চেনেলত কেনে ধৰণৰ ভিডিও চাবলৈ বিচাৰে তাৰ বিষয়েও নিশ্চয় কমেন্ট কৰি জনাব বুলি আশা ৰাখিছো এই ধৰণে 10 বাৰ কৰিবলৈ চেষ্টা কৰিছো জিভাখনত টিউব বনাই মুখেৰে ঠাণ্ডা বতাহটো লৈ আমি দেহটো জোৰ পেলাব চেষ্টা কৰিছো
Deeply inhale and exhale. Inhale deep, exhale completely. Deeply inhale and exhale. Slowly come back to your normal breathing. We are going to release the posture. Rub your palms. Place the palms on your eyes. Blink your eyes under your palms and slowly open your eyes. তেন্তে আজিলৈ ইমানেই আছিলে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে আজিলৈ আহিছোঁ stay safe stay healthy and be positive bye